নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত। আৰু শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এনেদৰেই প্ৰতিটো দলৰে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু নিজৰ নিজৰ সমৰ্থক লৈ তেখেতলোকে আহি ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিছে। আমি দেখুৱাই আছোঁ শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰিৱেশ আৰু আজি ইয়াত নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু এনেদৰেই মনোনয়ন পত্ৰ দাখিল কৰিছে। এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজি শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত। আৰু সকলোৱে আজি শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। সকলোৱে আজি এনেদৰে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু সমৰ্থকসকলে শ্লোগান দি পৰিৱেশ উত্তাল কৰিছে। প্ৰতিটো দলৰ সমৰ্থকে আজি শ্লোগান দি ইয়াত পৰিৱেশ উত্তাল কৰিছে আৰু এজনৰ পিছত আনজন নেতাই ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আজি অজস্ৰ সমৰ্থক লৈ প্ৰতিটো দলৰ নেতাই ইয়াত উপস্থিত হৈছে আৰু ইয়াত সকলোৱে মনোনয়ন পত্ৰ দাখিল কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ হৈছে তেজপুৰৰ পৰিৱেশ আৰু তেজপুৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰতিটো দলৰ নেতাসকলে আৰু প্ৰতিটো দলৰ যিসকল প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে। আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে আজি এনেদৰেই নিজৰ নিজৰ সমৰ্থকক লগত লৈ শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু ইতিমধ্যে বহু কেইগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু এনেদৰেই সমৰ্থক লগত লৈ তেখেতলোকে মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱালোঁ তেজপুৰৰ পৰিৱেশ আৰু সকলোৱে অসম সংবাদ ২৪ ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই তেজপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।